হাই বন্ধুসকল, কি খবৰ? আজিৰ মোৰ ৱাৰ্কআউটটো শেষ হ'ল। বহুত বেছি আজি চুৱেটিং হৈছে, অলপমান গৰম বেছিকৈ পৰিছে আজি। আপোনালোকে এক্সাৰচাইজ কৰি আছে নাই? যদি এক্সাৰচাইজ কৰা নাই ষ্টাৰ্ট কৰক। আৰু এটা বস্তু ভাল লাগিছে, দুজনমান মোৰ ফ্ৰেণ্ড মৰ্ণিং ৱাক ষ্টাৰ্ট কৰিছে, চ' ভাল লাগিছে দেখি। কৰক, নিজৰ দেহা যত্ন লওক। নিজৰ দেহা যত্ন ল'লেহে কি হ'ব, আমাৰ যিটো লাইফ স্পেনটো আছে, লংজিভিটিটো বাঢ়িব আৰু সুস্থ থাকিব, বেমাৰ আজাৰৰ পৰা দূৰত থাকিব পাৰিব। আৰু খোৱা খাদ্যত অকণমান যত্ন কৰিব, যাতে ক্লিন ডায়েট আপোনালোকে খাব পাৰে। খোৱা খাদ্যত যত্ন কৰিব, খুব জৰুৰী বস্তু এইটো। নিজৰ কেলৰি কাউণ্টটো ভালকৈ কৰি ল'ব, কোনটো খাদ্যত কিমান কিমান কেলৰি থাকে আৰু কি হিচাপে আপোনালোকে খাব লাগে। চাৰ্ট আপোনালোকে গুগলত বিচাৰিলে পাই যাব ধুনীয়াকৈ, বা যদি নাজানে মোক কমেণ্টত কৰিব, কমেণ্ট কৰিব, মই দিবলৈ চেষ্টা কৰিম। আৰু 2000 পৰা 2500 কেলৰি যদি এজন মানুহে খায়, ছাফিচিয়েণ্ট এজন এডাল্ট মানুহৰ কাৰণে। চ' এডাল্ট মানুহ এজনে 2000 পৰা 2500 কেলৰি ইজ ছাফিচিয়েণ্ট ফৰ আৱাৰ গুড হেল্থ। ঠিক আছে, তাতকৈ বেছি নাখাব। যদি বেছি খাইছে তেতিয়াহ'লে জগিং হওক, ৰানিং হওক, কাৰ্ডিঅ' কৰি বা ৱেইট ট্ৰেইনিং কৰি পেলাই সেইখিনি বাৰ্ণ কৰক। চ' চবেই সুস্থ থাকক। বাই বাই।